নমস্কাৰ বন্ধুসকল, আপুনি জানেনে আমাৰ শৰীৰে বহু সময়ত ডাঙৰ ৰোগৰ আগতে কিছুমান সৰু সৰু সংকেত দিয়ে। কিন্তু সমস্যাটো হৈছে আমি সেই সংকেতবোৰক সাধাৰণ সমস্যা বুলি ভাবি অৱহেলা কৰি দিওঁ। ফলত যেতিয়া ৰোগটো ধৰা পৰে তেতিয়ালৈকে বহু দেৰি হৈ যায়। আজিৰ ভিডিঅ'ত মই আপোনালোকক কেঞ্চাৰৰ 7টা গুৰুত্বপূৰ্ণ প্ৰাথমিক লক্ষণৰ বিষয়ে জনাম। এই লক্ষণবোৰ থাকিলেই যে নিশ্চিতভাৱে কেঞ্চাৰ হৈছে তেনে নহয়, কিন্তু যদি সংকেতবোৰৰ দীঘলীয়া সময় ধৰি থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজনীয়। মনত ৰাখিব, কেঞ্চাৰক ভয় কৰাতকৈ সময়তে চিনাক্ত কৰাটো অধিক গুৰুত্বপূৰ্ণ। আধুনিক চিকিৎসা বিজ্ঞানৰ উন্নতিৰ ফলত বহু ধৰণৰ কেঞ্চাৰৰ আৰম্ভণিৰ পৰ্যায়ত ধৰা পৰিলে সফলভাৱে চিকিৎসা কৰা সম্ভৱ। সেয়েহে ভিডিঅ'টো শেষলৈ চাওক, কাৰণ শেষৰ সংকেতটো বহু মানুহে সম্পূৰ্ণভাৱে অৱহেলা কৰে। 1 নম্বৰ হৈছে কোনো কাৰণ নোহোৱাকৈ ওজন কমি যোৱা। বন্ধুসকল, আপুনি খাদ্যাভ্যাস সলনি কৰা নাই, ব্যায়ামো আৰম্ভ কৰা নাই, তথাপিও আপোনাৰ ওজন দ্ৰুতগতিত কমি গৈ আছে। এয়া সাধাৰণ বিষয় নহ'ব পাৰে। সাধাৰণতে ডায়েবেটিছ, থাইৰয়ড, মানসিক চাপ বা অন্য কিছুমান ৰোগৰ বাবেও ওজন কমিব পাৰে। কিন্তু কেঞ্চাৰৰ ক্ষেত্ৰত বহু সময়ত ওজন হঠাৎ বা অস্বাভাৱিকভাৱে কমি যায়। কেঞ্চাৰৰ কোষবোৰ দ্ৰুতগতিত বৃদ্ধি পাবলৈ অধিক শক্তি আৰু পুষ্টিৰ প্ৰয়োজন হয়। ফলত শৰীৰ স্বাভাৱিক কোষবোৰ প্ৰয়োজনীয় পুষ্টি নাপায়। এই কাৰণে বহু কেঞ্চাৰ ৰোগীৰ ক্ষেত্ৰত দ্ৰুত ওজন হ্ৰাস দেখা যায়। যদি 6 মাহৰ ভিতৰত আপোনাৰ শৰীৰ 5ৰ পৰা 10% ওজন কোনো কাৰণ নোহোৱাকৈ কমি যায়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। 2 নম্বৰ, দীঘলীয়া সময় ধৰি ক্লান্তি। আপুনি পৰ্যাপ্ত টোপনি গৈছে, ভালকৈ খাইছে, তথাপিও সদায় ভাগৰুৱা অনুভৱ কৰিছে। এই ধৰণৰ ক্লান্তি কেতিয়াবা অৱহেলা নকৰিব। সাধাৰণ ক্লান্তি বিশ্ৰাম ল'লে ভাল হয়, কিন্তু কেঞ্চাৰজনিত ক্লান্তি বিশ্ৰাম ল'লেও কমি নাযায়। সকলো সময়তে দুৰ্বলতা অনুভৱ হয়, কাম কৰিবলৈ মন নাযায়, শৰীৰত শক্তি নাথাকে। বহু সময়ত ৰক্তহীনতা, পুষ্টিহীনতা বা কিডনিৰ সমস্যাৰ বাবেও এনে হ'ব পাৰে। কিন্তু যদি এই অৱস্থা কেইবামাহ ধৰি চলি থাকে তেন্তে পৰীক্ষা কৰাটো প্ৰয়োজন। 3 নম্বৰ, শৰীৰত অস্বাভাৱিকভাৱে গুটি বা ফুলি যোৱা। শৰীৰ কোনো অংশত হঠাৎ গুটি, ফুলা বা টিউমাৰ কিছু দেখা দিলে সতৰ্ক হওক, বিশেষকৈ বুকুত, ডিঙিত, বাহুৰ তলত, কুস্কিত হোৱা গুটিবোৰক গুৰুত্ব দিব লাগে। অৱশ্যে সকলো গুটি কেঞ্চাৰ নহয়। বহু ক্ষেত্ৰত ফেটি টিউমাৰ বা লাইপোমা হয়। এইবোৰ সাধাৰণতে ক্ষতিকাৰক নহয়, কিন্তু যদি গুটিটো দ্ৰুত ডাঙৰ হয়, স্পৰ্শ কৰিলে কঠিন লাগে, বিষ হয়, ৰক্তপাত হয়, তেন্তে চিকিৎসকৰ ওচৰলৈ যোৱাটো অত্যন্ত জৰুৰী। বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত স্তনত হোৱা যিকোনো নতুন গুটিক অৱহেলা কৰিব নালাগে। নম্বৰ 4, শৰীৰৰ কোনো অংশত বিষ হৈছে, ঔষধ খাইছে, কিন্তু বিষটো বাৰে বাৰে ঘূৰি আছে। এই ধৰণৰ স্থায়ী বিষ কেতিয়াবা স্বাভাৱিক বুলি ধৰিব নালাগে। বিশেষকৈ পিঠিৰ বিষ, হাড়ৰ বিষ, পেটৰ বিষ, মূৰৰ বিষ যদি দীঘলীয়া সময় ধৰি থাকে তেন্তে কাৰণ অনুসন্ধান কৰা উচিত। কেতিয়াবা কেঞ্চাৰ কোষে আশে-পাশে থকা স্নায়ুৰ ওপৰত চাপ সৃষ্টি কৰে। তাৰ ফলত স্থায়ী বিষ আৰম্ভ হয়। বহু সময়ত মানুহে পেইনকিলাৰ খাই খাই বছৰ পাৰ কৰি দিয়ে, কিন্তু মূল সমস্যাটো ধৰা নপৰে। সেয়েহে 3 মাহতকৈ অধিক সময় ধৰি থকা বিষক গুৰুত্ব দিয়ক। 5 নম্বৰ, ত্বকৰ অস্বাভাৱিক পৰিৱৰ্তন। আমাৰ ত্বকে বহু সময়ত ভিতৰৰ সমস্যাৰ সংকেত দিয়ে। যদি ত্বক হঠাৎ হালধীয়া হয়, চকুৰ বগা অংশ হালধীয়া হয়, তিলৰ ৰং সলনি হয়, নতুন তিলৰ সৃষ্টি হয়, তিলৰ আকৃতি বেয়াকৈ সলনি হয়, তেন্তে সতৰ্ক হওক। বিশেষকৈ তিল যদি অসীম আকৃতিৰ হয়, কলা বা গাঢ় ৰঙৰ হয়, ডাঙৰ হৈ থাকে, খজুৱতি বা ৰক্তপাত হয়, তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক। ত্বকৰ কিছুমান কেঞ্চাৰ আৰম্ভণিতে এনেদৰে ধৰা পৰে। নম্বৰ 6, মল-মূত্ৰ অভ্যাসত পৰিৱৰ্তন। আপোনাৰ মূত্ৰ বা মল ত্যাগৰ অভ্যাস হঠাৎ সলনি হৈছে নেকি? যেনে বাৰে বাৰে মূত্ৰ লগা, মূত্ৰ সম্পূৰ্ণ হোৱা যেন নলগা, মূত্ৰত তেজ দেখা পোৱা, কোষ্ঠকাঠিন্য, ঘন ঘন ডায়েৰিয়া। এইবোৰ লক্ষণক অৱহেলা নকৰিব। বিশেষকৈ মল বা মূত্ৰ তেজ দেখা গ'লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক। এই লক্ষণবোৰৰ বিভিন্ন ৰোগৰ বাবেও হ'ব পাৰে, কিন্তু কিছুমান ক্ষেত্ৰত মূত্ৰাশয়, প্ৰটেষ্ট বা বিষতান্ত্ৰৰ কেঞ্চাৰৰ সৈতে সম্পৰ্কিত হ'ব পাৰে। 7 নম্বৰ, অস্বাভাৱিক ৰক্তপাত। এয়া আটাইতকৈ গুৰুত্বপূৰ্ণ সংকেতসমূহৰ ভিতৰত এটা। যদি কাহৰ লগত তেজ ওলায়, মলত তেজ থাকে, মূত্ৰত তেজ থাকে, মহিলাসকলৰ ক্ষেত্ৰত অস্বাভাৱিক ৰক্তপাত হয়, তেন্তে ইয়াক কেতিয়াও অৱহেলা নকৰিব। কাৰণ কিছুমান কেঞ্চাৰৰ আৰম্ভণিৰ এনেধৰণৰ ৰক্তপাতৰ জৰিয়তে দেখা যায়।
যিমান সোনকালে কাৰণ ধৰা পৰিব, চিকিৎসাৰ সফলতাৰ সম্ভাৱনাও সিমান বাঢ়িব। যে কেঞ্চাৰৰ প্ৰতিৰোধৰ 5টা সহজ উপায়। 1 নম্বৰ, ধূমপান সম্পূৰ্ণ বন্ধ কৰক। 2 নম্বৰ, এলকহল সেৱন সীমিত ৰাখক। 3 নম্বৰ, প্ৰতিদিনে ব্যায়াম কৰক। 4 নম্বৰ, ফল-মূল আৰু সেউজীয়া শাক-পাচলি অধিক পৰিমাণে খাওক। 5 নম্বৰ, নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰক। বন্ধুসকল, আজিৰ ভিডিঅ'ৰ উদ্দেশ্য আপোনাক ভয় দেখুওৱা নহয়। উদ্দেশ্য হৈছে আপোনাক সচেতন কৰা। মনত ৰাখিব, কেঞ্চাৰ মানে জীৱন শেষ নহয়, সময়তে চিনাক্তকৰণেই হৈছে আটাইতকৈ ডাঙৰ অস্ত্ৰ। যদি এই লক্ষণবোৰৰ কোনো এটা আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ ক্ষেত্ৰত দেখা যায়, তেন্তে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ পলম নকৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।